নমস্কাৰ বন্ধুসকল, পুৰুষসকলৰ এটা কমন সমস্যা মিলনৰ সময়ত সোনকালে পানী পৰি যায় আৰু এই সমস্যাটোৰ কাৰণ সিহঁতে বিচাৰি নাপায়। বহুতে ভাবে তেখেতসকলে বেছি পৰিমাণে হাত মাৰিছে, তাৰ কাৰণে হ'ব পাৰে চাগে। কিন্তু আজিৰ ভিডিঅ'ত আমি একচুৱেল কাৰণৰ বিষয়ে ডিছকাশ্যন কৰিম, গতিকে ভিডিঅ'টো ইনলৈকে চাই থাকিব, তেতিয়াহে কথাখিনি গম পাব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব খোজে বা তেনেকুৱা সমস্যাৰ সমাধান পাব খোজে, তেতিয়াহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক এভৰিৱান, এই যিটো সমস্যা, এইটো সমস্যা আচলতে কিয় হয়? কাৰণ এই সমস্যাটোত বহুত পুৰুষ ভুগি আছে আৰু এই সমস্যাটোৰ কাৰণে তেখেতসকলৰ জীৱনত বহুতো ধৰণৰ প্ৰব্লেম হৈ আছে। কাৰণটো সিহঁতসকলে বিচাৰি নাপায়। চাওক, এই সমস্যাটোৰ প্ৰধান দুটা কাৰণ। এটা হ'ল অভাৰ এক্সাইটমেণ্ট আৰু এটা হ'ল অভাৰ চেঞ্চিটিভিটি। এতিয়া আপুনি গম নাপায়, আপুনি চাগে প্ৰশ্ন কৰিব যে অভাৰ চেঞ্চিটিভিটি আৰু অভাৰ এক্সাইটমেণ্টটোনো কি? চ' আপোনাক যদি আমি সহজ কথাত ক'ব খোজোঁ, তেতিয়াহ'লে অভাৰ এক্সাইটমেণ্ট এইটোক কোৱা হয় যেতিয়া আপুনি মিলন কৰি থাকে আৰু মিলন কৰি থকাৰ সময়ত বা মিলন কৰাৰ আগমুহূৰ্তত অতি সহজে আপুনি বেছি আনন্দিত বা বেছি উত্তেজিত হৈ পৰে। আৰু সেই বেছি আনন্দিত অথবা বেছি উত্তেজিত হোৱাৰ ফলত আপোনাৰ মাইণ্ডে পানীটো ধৰি ৰাখিব নোৱাৰে। মাইণ্ডে ভাবে যে আপোনাৰ ইমান এক্সাইটেড বৃদ্ধি হৈছে, অৰ্থাৎ আপোনাৰ ডিschargeৰ সময় হৈ গৈছে আৰু সেইকাৰণে অট'নমিক নাৰ্ভাছ ছিষ্টেমৰ ক্ৰিয়াত আপোনাৰ পানীটো পৰি যায়। 2 নম্বৰ প্ৰব্লেম যিটো, সেইটো হ'ল অভাৰ চেঞ্চিটিভিটি। এতিয়া ক'ব অভাৰ চেঞ্চিটিভিটি এইটোনো কি? চাওক, অভাৰ চেঞ্চিটিভিটি হ'ল লিংগৰ যিটো আগৰ কোমল অংশ, যিটো কেপ বুলি কোৱা হয়, সেই কেপটোৰ চেঞ্চেশ্যন, সেই কেপটো যেতিয়া আপোনাৰ লিংগটো যৌনৰ ভিতৰত প্ৰৱেশ কৰিব, তেতিয়া সেইটোতো চেল খাই যাব, চেল খাই সেই কেপটো ওলাই যাব আৰু সেই কেপটোৰ লগত যৌনৰ ভিতৰৰ অংশৰ যেতিয়া টাচ হ'ব, টাচ হোৱাৰ পিছত যিটো চেঞ্চেশ্যন মাইণ্ডলৈ প্ৰগ্ৰেছ কৰিব, সেই চেঞ্চেশ্যনৰ মাত্ৰাটো যদি বেছি পৰিমাণে যায়, সেই চেঞ্চেশ্যনটো যদি নিয়মতকৈ অত্যাধিক পৰিমাণে যায়, তেতিয়াহ'লেহে আপোনাৰ মাইণ্ডে গম পাব যে অভাৰ চেঞ্চেশ্যন আহিছে, অৰ্থাৎ আপোনাৰ ডিschargeৰ সময় হৈ গৈছে আৰু সেই মৰ্মে মাইণ্ডে অট'নমিক নাৰ্ভাছ ছিষ্টেমৰ ক্ৰিয়াত এইটো পানীটো বীৰ্যটো পতন কৰিব। চ' এই দুটা বেছিক কাৰণ সোনকালে পানী ওলাই যোৱাৰ। আৰু এতিয়া যদি আৰু বেলেগ কাৰণৰ কথা কওঁ, তেতিয়াহ'লে সেইবোৰৰ পৰিমাণ কম। যিটো আপুনি বেছি হাত মাৰাৰ কাৰণে, সেইটোৰ পৰিমাণ বহুত ৰেয়াৰ। চ' এই দুটা কাৰণ হ'ল মেইন দুটা কাৰণে সোনকালে পানী ওলাই যোৱা সমস্যাই দেখা দিয়ে। পুৰুষসকলৰ জীৱনত এইটো এটা ডাঙৰ প্ৰব্লেম। এতিয়া কথাটো হ'ল, যদি আপোনাৰ তেনেকুৱা হৈছে, এইটো কি কৰিব? ইয়াৰ কাৰণে প্ৰপাৰ ট্ৰিটমেণ্ট আছে। আপুনি ট্ৰিটমেণ্টৰ সহায়ত এইটো ভাল কৰিব পাৰিব। যদি আপোনাৰ ট্ৰিটমেণ্ট ল'ব আছে, আমাৰ হোৱাটছআপত কণ্টেক্ট কৰিব, আমি আপোনাক সহায় কৰিম। ভিডিঅ'টো ভাল লাগিলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চালে পেজটো